বন্ধ কৰক জয়ন্ত মল্ল হুঁচিয়াৰ বিজেপি হুঁচিয়াৰ অসম চৰকাৰ হায় হায় জলজীৱন আঁচনিৰ নামত দুৰ্নীতি কৰা বন্ধ কৰক জলজীৱন আঁচনিৰ নামত দুৰ্নীতি কৰা বন্ধ কৰক জয়ন্ত মল্ল হায় হায় জয়ন্ত মল্লক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক জলজীৱন আঁচনিৰ নামত দুৰ্নীতি কৰা বন্ধ কৰক জলজীৱন আঁচনিৰ নামত দুৰ্নীতি কৰা বন্ধ কৰক বিজেপি হুঁচিয়াৰ হিমন্ত বিশ্ব হুঁচিয়াৰ জয়ন্ত মল্লৰ কাম নাই জয়ন্ত মল্লৰ কাম নাই জলজীৱন আঁচনিৰ নামত দুৰ্নীতি কৰা বন্ধ কৰক জলজীৱন আঁচনিৰ নামত দুৰ্নীতি কৰা বন্ধ কৰক অসম চৰকাৰ হায় হায় আজি কংগ্ৰেছ দলে ৰাইজৰ পদূলিত ৰাইজৰ কংগ্ৰেছে যাত্ৰা আৰম্ভ কৰি ৰাইজৰ কণ্ঠ আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কাণত পেলাবলৈ বিচাৰিছোঁ। ৰাইজে কৈছে চাকৰি নাই, ঘৰৰ ভিতৰত পানী নাই, গাঁৱৰ ভিতৰত ৰাস্তা নাই, ল'ৰা ছোৱালীৰ ওচৰত চাকৰি নাই, শিক্ষাৰ ক্ষেত্ৰত চৰকাৰী স্কুল নাই আৰু থলুৱা উদ্যোগবোৰ এটা এটাকৈ বন্ধ হৈ গৈছে। মাজুলী অঞ্চলত গৰখনীয়াৰ নামত কোটি কোটি টকা পইচাৰ কেলেংকাৰী হৈছে। এতিয়া প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ অসমৰ ৰাইজৰ কথা শুনিব নে তেওঁ কাণত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যি কয় সেইখিনি কথা শুনিব? আমি ভাবোঁ যে বিৰোধী দল হিচাপে আমাৰ দায়িত্ব, আমাৰ কৰ্তব্য যে অসমৰ ৰাইজৰ কণ্ঠ আমি সুজোৰে আগন্তুক দিনত আমি সবল কৰিব লাগে। আৰু গাঁৱৰ ভিতৰত এটা বিশেষকৈ বাগান অঞ্চলত আৰু দ অঞ্চলত এটা ডাঙৰ সমস্যা হৈছে খোৱা পানীৰ সমস্যা। আজি পানী নাই, পুখুৰীৰ পৰা পানী খাবলৈ মানুহবোৰ আৰম্ভ কৰিছে আৰু সেইকাৰণে এই জল জীৱন আঁচনিত য'ত কোটি কোটি টকাৰ আজি ইয়াত কেলেংকাৰী হৈছে, ইয়াৰ ওপৰত কিবা তদন্ত হ'বনে? মন্ত্ৰীবোৰ কি কৰি আছে আৰু মন্ত্ৰীৰ ওপৰত কোনো ধৰণৰ পদক্ষেপ বৰ্তমান চৰকাৰে কিয় নলয়? কিয় যে কেন্দ্ৰৰ মন্ত্ৰী গৃহমন্ত্ৰীৰ ঘনিষ্ঠ আৰু ৰাজ্যৰ মন্ত্ৰী মুখ্যমন্ত্ৰী ঘনিষ্ঠ, সেইকাৰণে নেকি আজি মানুহবোৰে, আজি ঠিকাদাৰবোৰ, আজি আমাৰ জলমিত্ৰবোৰ আজি চব ৰাস্তাত ওলাই আহিছে। এই ক্ষেত্ৰত মই ভাবোঁ এইখন বিজেপি চৰকাৰৰ আটাইতকৈ কলংকিত আঁচনি, কলা দাগ, কলা চিয়াহী দি আমি তীব্ৰ ভাষাৰে আমি গৰিহণা দিছোঁ এই জল জীৱন আঁচনি। মুখ্যমন্ত্ৰীয়ে এটা বিষয় আছিল আচলতে লোকসভা নিৰ্বাচনৰ সময়ছোৱাত আপোনাৰ পাকিস্তান ভ্ৰমণৰ যি এটা ইছ্যু আছিল সেইটো তেওঁ জোৰদাৰভাৱে কৰিছিল আৰু পৰৱৰ্তী সময়ত এতিয়া জুবিন গাৰ্গৰ চাৰ্জশ্বীট দাখিলৰ পাছতো দেখা পোৱা গৈছে পুনৰ আপোনাৰ সেই ফাইল খোলাৰ কথা কৈছে। জুবিনদাৰ চাৰ্জশ্বীটটো আজি আমি সকলোৱে দেখিছোঁ যে মাত্ৰ জুবিনদাৰ চৰিত্ৰ হনন কৰাৰ বাবে এটা পদক্ষেপ। এই চাৰ্জশ্বীট যোগেদি জুবিনদাক ন্যায় দিবলৈ নিবিচাৰে, এই চাৰ্জশ্বীট যোগেদি জুবিনদাৰ চৰিত্ৰ হনন কৰিবলৈ বিচাৰে। কিয়? এই জুবিনদা এটা বিশেষ স্থান আমাৰ অসমীয়া সমাজৰ ভিতৰত লাভ কৰিবলৈ সক্ষম হৈছে, যি স্থানৰ যোগেদি আজি অসমৰ মানুহ মনত পেলাইছে যে জুবিনদাৰ দৰ্শনৰ বৰ অসমৰ অৰ্থটো কি আছিল, জুবিনদাৰ কেনেকুৱা এটা অসমীয়া সমাজ বিচাৰিছে আৰু জুবিনদাৰ বিভিন্ন সময়ত বিজেপি দলৰ বিৰুদ্ধে কি কথাবোৰ কৈছিল, কা আইন বিৰুদ্ধে কি কথাবোৰ কৈছিল, মানুহবোৰ মনত পেলাইছে। সেইখিনি কথা যে ৰাইজে পাহৰি যাওক তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিনদাৰ চৰিত্ৰ হনন কৰিবলৈ আগভাগ লৈছে আৰু এই ক্ষেত্ৰত তেওঁলোকৰ এই চাৰ্জশ্বীট এটা মূল অংশ লৈছে আৰু সেইকাৰণে আজি তেওঁলোকৰ যি উদ্দেশ্য যে জুবিনদা আমাৰ অসমৰ সমাজৰ পৰা আঁতৰি লৈ যোৱা, এই উদ্দেশ্যটো আমি কেতিয়াও সফল হ'বলৈ নিদিওঁ। জুবিনদা আমাৰ অসমৰ কাঞ্চনজংঘা আৰু আমিও কাঞ্চনজংঘাৰ দৰে জুবিনদাৰ আজি তেওঁ অসমীয়া সমাজৰ ওপৰত যে প্ৰভাৱ, অসমীয়া সমাজৰ প্ৰতি তেখেতৰ দায়বদ্ধতা, মৰম, সেই মৰমটো আমি সদায়
চিৰকালৰ বাবে আমি সজীৱ কৰি তুলিম। লোকসভা নিৰ্বাচনৰ দৰে আচলতে বিধানসভা নিৰ্বাচনৰ প্ৰাকখনত পাকিস্তান লিংকৰ কথাটো কৈছে, আপোনাৰ পাকিস্তান লিংক। লোকসভা নিৰ্বাচন পূৰ্বে এইবোৰ চব ওলোৱা নাই। লোকসভা নিৰ্বাচন যেতিয়া মোক ঠেকেচা খালে তাৰপিছতে ওলাইছে। বিধানসভা তো নিৰ্বাচন সেইকাৰণে বিধানসভা নিৰ্বাচনতো লোকসভা নিৰ্বাচন দৰে যিদৰে যোৰহাটৰ ৰাইজ ওলাই আহি মাজুলী ৰাইজ ওলাই আহি কংগ্ৰেছ দলটোক জিকালে, একেৰাহে আগন্তুক দিনত অসমৰ ৰাইজ ওলাই আহি এই বৰ্তমান অহংকাৰী ৰজাৰ ৰাজত্বৰ পৰা পৰিত্ৰাণ বিচাৰি ৰাইজৰ কণ্ঠ সবল কৰা, লোকতান্ত্ৰিক অধিকাৰবোৰ সবল কৰা, ৰাইজক প্ৰশ্ন কৰা অধিকাৰটো সুৰক্ষিত ৰখা এটা ভৱিষ্যত বিচাৰে, যি ভৱিষ্যত কংগ্ৰেছ দল মূল অংশীদাৰ হ'বলৈ গৈ আছে। ধন্যবাদ।